ওয়েলকাম টু মাই ইউটিউব চেনেল এইচআৰ এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিম তোমালোকৰ ছায়েন্সৰ পৰা কম্পাৰ্টমেণ্টেল এক্সাম 2026ত ফিজিক্সৰ পৰা কেনেকুৱা ধৰণৰ লং কুৱেশ্যন আহিব। MCQ মই বেলেগ এটা ভিডিঅ'ত আলোচনা কৰিম, গোটেইখিনিৰ একেলগে তোমালোকে সেই ভিডিঅ'টো চাই ল'বা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ আগতে কেমিষ্ট্ৰি বায়'লজি আলোচনা কৰিছোঁ, তোমালোকে চাই ল'বা। আৰু যিসকলে মোৰ চেনেল ফ'ল' কৰি মেট্ৰিক পৰীক্ষা দিছে সিহঁতে মেক্সিমামে লেটাৰ মাৰ্ক পাইছে, তোমালোকেও পাবা, ভাল নম্বৰ পাই পাছ কৰিব পাৰিবা। মই কোৱা মতে তোমালোকে ষ্টাডি কৰিবা। এটা চব ফিজিক্সত তোমাৰ আটাইতকৈ বেছি নম্বৰ আহে 37 মাৰ্ক। তো তোমালোকে কি কি পঢ়িব লাগিব গোটেইখিনি কৈ যাম। আৰু তোমাৰ এই লাষ্টৰ যি তিনিটা চেপ্টাৰ আছে 14, 15 আৰু 16, এই চেপ্টাৰ তিনিটা বহুত ইজি হয় আৰু ইয়াৰে পৰা তোমাৰ কুৱেশ্যনবোৰ ডাইৰেক্টলি কমন আহে। ঠিক আছে, তো আমি আৰম্ভ কৰিছোঁ। আমি আৰম্ভ কৰিম এইটো চেপ্টাৰ 10, 11, 12, 13, 14, 15 আৰু 16। 10ৰ পৰা 8 মাৰ্ক আহিব, 11ৰ পৰা 5 মাৰ্ক, 12ৰ পৰা আহিব 6, 13ৰ পৰা 5, 14ৰ পৰা 4, 15ৰ পৰাও 4 আৰু 16ৰ পৰা 5। তো এইখিনি আমি চাম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ নাপাহৰিবা। হোৱাটছআপ গ্ৰুপৰ যিটো লিংক আছে সেইটো মই কমেণ্ট ছেকশ্যনত দি দিছোঁ। তোমালোকে কমেণ্টত গ'লে হোৱাটছআপ গ্ৰুপৰ লিংকটো পাই যাবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইটো চোৱা, প্ৰথমতে আমি এইটো 10 নম্বৰ চেপ্টাৰ আলোচনা কৰোঁ। এইটো চোৱা, 10 নম্বৰ চেপ্টাৰৰ পৰা তোমালোকে কি কি চাব লাগিব। প্ৰথমতে ইয়াতে তোমালোকে ডিফ্ৰেকশ্যনৰ যিটো ডেফিনেশ্যন আছে সেইটো চাবা। তাৰপিছত ইয়াতে চোৱা তোমাৰ সমতল আপুনি গঠন কৰাৰ প্ৰতিবিম্বৰ ধৰণ, এইবোৰ আমি MCQত আলোচনা কৰিম বাৰু। আমি কেৱল লং কুৱেশ্যনকেইটা আলোচনা কৰোঁ। ঠিক আছে, তো লং কুৱেশ্যনৰখিনি তোমালোকে কি কি চাব লাগিব। ইয়াতে চোৱা, তোমাৰ ইয়াতে 4 নম্বৰ কুৱেশ্যনটো চাবা, ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আৰু ইয়াতে ব্যৱহাৰ চাবা। ঠিক আছে, তাৰপিছত ইয়াতে তোমাৰ এইটো প্ৰশ্নাৱলীৰ পৰা তোমালোকে এইটো 2 নম্বৰ কুৱেশ্যনটো চাবা, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। আৰু ইয়াতে তোমাৰ এই এক্সাম্পল দুটা চাবা, এই এক্সাম্পল ইয়াতে আছে এইটো আৰু এইটো এক্সাম্পল দুটা চাবা। ঠিক আছে, বহুত ইম্পৰ্টেণ্ট হয়। আৰু এইটোৰ বিষয়ে তোমালোকে পেজ নম্বৰ 173 এইখিনি ভালদৰে পঢ়িবা। ইয়াৰ পৰা কিন্তু এজাৰশ্যন ৰিজনিঙৰ প্ৰশ্ন আহে, লগতে 2 মাৰ্কৰ প্ৰশ্ন আহে। এইটো বহুত ইম্পৰ্টেণ্ট টপিক হয়। তাৰপিছত ইয়াতে তোমালোকে 2 মাৰ্কৰ কাৰণে এই টপিকবোৰ চাবা, এইবোৰ ইম্পৰ্টেণ্ট টপিক হয়। ঠিক আছে, আৰু এইটো প্ৰশ্নাৱলীৰ পৰা তোমালোকে এইটো 1 নম্বৰ কুৱেশ্যনটো চাবা। এইফালে আছে তোমাৰ এইটো 5 নম্বৰ কুৱেশ্যনটো চাবা। এইটো MCQ আহে পৰীক্ষাত, তথাপি এবাৰ চাই যাবা। ঠিক আছে, তাৰপিছত চোৱা, ইয়াৰে তোমাৰ এই এক্সাম্পল দুটা চাবা, 10.3, 10.4। চোৱা, তোমালোকৰ মেট্ৰিক পৰীক্ষাত এইটোৰ নিচিনা হুবহু তোমাৰ কুৱেশ্যন আহিছে। লেন্সৰ ক্ষমতাৰ বিষয়ে তোমালোকে কিন্তু কনচেপশ্যন ক্লিয়াৰ লাগিব, ইয়াৰ ওপৰত কিন্তু পৰীক্ষাত প্ৰশ্ন আহে। ইয়াতে তোমাৰ এইটো প্ৰশ্নাৱলীৰ পৰা এইটো 2 নম্বৰ আৰু 3 নম্বৰ কুৱেশ্যনটো চাবা, 2 and 3। আৰু অনুশীলনীৰ গোটেইকেইটা MCQ চাবা। MCQ কেইটা কিন্তু বহুত ইম্পৰ্টেণ্ট হয়। তোমালোকৰ অনুশীলনীত যিবোৰ MCQ আছে, মই আগতেও কৈছোঁ, এইবোৰ ইম্পৰ্টেণ্ট MCQ হয়। ঠিক আছে, ইয়াতে তুমি 6 নম্বৰটো চাবা। তাৰপিছত ইয়াতে আছে তোমাৰ 9 নম্বৰটো, আৰু এই যিটো 8 নম্বৰ কুৱেশ্যন আছে এইটোত কিন্তু এই কুৱেশ্যনটো চাবা। এইটো 6 নম্বৰ কুৱেশ্যন, C নম্বৰ যিটো কুৱেশ্যন আছে 8ৰ C, এইটো চাবা। তাৰপিছত এইটো MCQৰ কাৰণে চাবা। এইফালে আছে তোমাৰ এইটো 15 নম্বৰ কুৱেশ্যনটো চাবা, এইফালে 16। চ' ইয়াতে যিবোৰ কুৱেশ্যন আছে এই কুৱেশ্যনবোৰ তোমাৰ যদিও এনেকুৱা নাহে, ইয়াতে ভেলুবোৰ চেঞ্জ কৰি তোমাৰ কুৱেশ্যনবোৰ দি দিব। ঠিক আছে, মানে এইটো 18 আছে, তোমাৰ 28 দিব পাৰে, ইয়াতে তোমাৰ 20 কৰি দিব পাৰে, ইয়াতে 5 কৰি দিব পাৰে, কিন্তু কুৱেশ্যনবোৰ এইবোৰে আহিব। বুজি পাইছা? গতিকে তোমালোকে তেনেকৈ প্ৰেক্টিছ কৰিবা। তাৰপিছত চোৱা, এইটো 11 নম্বৰ চেপ্টাৰৰ পৰা তোমালোকে এইটো ডায়েগ্ৰাম ভালদৰে প্ৰেক্টিছ কৰিবা, এইটো ডায়েগ্ৰাম। তাৰপিছত ইয়াতে চোৱা, চকুৰ উপযোজন ক্ষমতাৰ বিষয়ে তোমালোকে পেজ নম্বৰ 188 এই পেজখিনি ভালদৰে চাবা। ইয়াৰ পৰা কিন্তু কুৱেশ্যন পাবা, শ্বৰ্ট মাৰ্কৰ কুৱেশ্যন আহিব পাৰে। চোৱা, মই আণ্ডাৰলাইন কৰি ৰাখিছোঁ, যিখিনি ইম্পৰ্টেণ্ট হয় তোমালোকে আণ্ডাৰলাইন কৰি ৰাখা। পেজ নম্বৰ 189ৰ পৰা ইয়াতে চোৱা, মায়'পিয়াৰ ৰিজনটো, কাৰণ দুটা আছে, এইটো দুটা কাৰণ আছে আৰু ডায়েগ্ৰাম মনত ৰাখিবা, প্ৰশ্ন পাবা ইয়াৰ পৰা। আৰু ইফালে আছে তোমাৰ হাইপাৰমেট্ৰপিয়াৰৰ দুটা ৰিজন আছে, মই আণ্ডাৰলাইন কৰি ৰাখিছোঁ, এইটো হাইপাৰমেট্ৰপিয়াৰ, আৰু ইফালে তোমাৰ এই ডায়েগ্ৰাম দুটা চাবা। ঠিক আছে, প্ৰশ্নাৱলী এইটো, ইয়াৰ পৰা তুমি এইটো 2 নম্বৰ কুৱেশ্যনটো চাবা। তাৰপিছত ইয়াতে 4 নম্বৰ কুৱেশ্যনটো চাবা। ঠিক আছে, তাৰপিছত আছে তোমাৰ চোৱা, এই ডায়েগ্ৰামটো চাবা ভালদৰে, আৰু এইটো ডায়েগ্ৰামো চাবা। দুটা ডায়েগ্ৰাম ইম্পৰ্টেণ্ট হয়। আৰু এই বছৰ তোমাৰ এই প্ৰশ্নটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয়, ৰামধেনুৰ গঠন।
তোমালোকৰ পৰীক্ষাত এইটো আহিছে 2 মাৰ্কৰ কাৰণে 2 মাৰ্কৰ কাৰণে এইটো প্ৰশ্ন আহি গৈছে অলৰেডি পৰীক্ষাত ঠিক আছে এইটো অলৰেডি আহি গৈছে 2 মাৰ্কৰ কাৰণে তো এইবাৰ তোমালোকৰ কাৰণে ইম্পৰ্টেন্স আছে এইটো তৰাৰ ত্ৰিবিৰণী কাৰণ ব্যাখ্যা আৰু ৰামধেনুৰ গঠন বহুত ইম্পৰ্টেন্ট হয় এই দুটা ভালদৰে চাবা ঠিক আছে টিণ্ডেল পৰিঘটনা মুকলি আকাশৰ ৰং নীলা কিয় এইটো চাবা 2 মাৰ্কৰ কাৰণে 2 মাৰ্কৰ প্ৰশ্নবোৰ আহি থাকে এতিয়া চোৱা তোমাৰ অনুশীলনীৰ পৰা তোমালোকে MCQ কেইটা চাবা ঠিক আছে MCQ কেইটা চোৱাৰ পিছতে 6 নম্বৰ কোৱেশ্যনটো চাবা এফালে 7 নম্বৰ কোৱেশ্যন আছে তাৰপিছত আছে এইটো 9 নম্বৰ এই কোৱেশ্যনবোৰ আছে তোমাৰ ইয়াতে চোৱা এইটো 10 11 এইটো 12 এইটো 13 এইকেইটা কোৱেশ্যন তোমালোকক মই ইয়াতেও দেখুৱাই দিলোঁ এইখিনি এইটো এটা তাৰপিছত এইটো এটা ইয়াৰ পিছত এইটো এটা আছে তৰা ত্ৰিবিৰণী টিণ্ডেল পৰিঘটনা এইবোৰতো তোমালোকে যদি এইখিনি পঢ়া আৰু এক্সাৰচাইজ পঢ়াৰ দৰকাৰ নাই তাৰপিছত চোৱা বিদ্যুৎ চেপ্টাৰৰ পৰা তোমাৰ কি কি কুৱেশ্যন আহে চোৱা বিদ্যুৎ চেপ্টাৰৰ পৰা তোমাৰ এইটো MCQৰ কাৰণে চাবা এইটো MCQ আহে এইটো MCQ আহে ঠিক আছে উমৰ সূত্ৰটো ভালদৰে চাই যাবা বহুত ইম্পৰ্টেণ্ট হয় কিন্তু এবাৰ আহিবও পাৰে পৰীক্ষাত উমৰ সূত্ৰটো চাবা তাৰপিছত তোমাৰ এই কথাখিনি ভালদৰে চাই যাবা এইটো মই টিক কৰি ৰাখিছোঁ এইখিনি চাবা ভালদৰে এই যিটো তোমাৰ এই ফৰ্মুলা আছে এইটো ফৰ্মুলাৰ লগত ৰিলেটেড এই কুৱেশ্যনটো আহিছে অলৰেডি মেট্ৰিকত মই আণ্ডাৰলাইন কৰি ৰাখিছোঁ এই কুৱেশ্যনটো আহিছে এই কুৱেশ্যনটো এজ ইট ইজ কুৱেশ্যন আহিছে ইয়াতে তোমাৰ এই কুৱেশ্যনটো চাবা এইটো এইটো চাবা আৰু এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় ঠিক আছে আৰু এইটো প্ৰশ্নাৱলীৰ পৰা তোমালোকে চাবা এইটো 1 নম্বৰ 2 নম্বৰ আৰু 4 নম্বৰ 1 2 4 ঠিক আছে এইটো চাবা তাৰপিছত চোৱা তোমাৰ ইয়াতে যিখিনি কেলকুলেটিভ কুৱেশ্যন আছে এই কুৱেশ্যনটো চোৱা এইটো মই কিমানবাৰ যে কৈছোঁ তোমালোকৰ পৰীক্ষাৰ আগতে এই কুৱেশ্যনটো আহিছে এজ ইট ইজ কুৱেশ্যন আহিছে এইটো কুৱেশ্যন আহিছে তোমালোকৰ মেট্ৰিক পৰীক্ষাত ঠিক আছে তো তোমালোকে এইটো চাই যাবা 12.8 চাবা আৰু এইটো প্ৰশ্নাৱলী কিন্তু বহুত ইম্পৰ্টেণ্ট হয় এই প্ৰশ্নাৱলীটো বহুত ইম্পৰ্টেণ্ট হয় ইয়াৰ 1 নম্বৰ কুৱেশ্যনটো চাবা তাৰপিছত ইয়াতে আছে তোমাৰ 3 4 5 বহুত ইম্পৰ্টেণ্ট হয় 1 3 4 5 ইম্পৰ্টেণ্ট হয় এইটো বহুত ইম্পৰ্টেণ্ট হয় তাৰপিছত ইয়াতে তোমাৰ জুলৰ সূত্ৰটো কিন্তু চাব লাগিব বহুত ধুনীয়াকৈ চাবা জুলৰ সূত্ৰ এইখিনি জুলৰ সূত্ৰৰ ওপৰত কিন্তু পৰীক্ষাত প্ৰশ্ন আহিব এইটো চোৱা এইটো মই আণ্ডাৰলাইন কৰি ৰাখিছোঁ ইয়াতে তোমাৰ এইটো চাবা 12.11 তাৰপিছত ইয়াতে চোৱা এই যিটো প্ৰশ্নাৱলী আছে ইয়াৰে 3টা কুৱেশ্যন চাবা এই 3টা কুৱেশ্যনে তোমাৰ ইম্পৰ্টেণ্ট হয় এই এনেকুৱা ধৰণৰ কুৱেশ্যন তাৰমানে এনেকুৱা ধৰণৰ কুৱেশ্যনে তোমালোকৰ মেট্ৰিক পৰীক্ষাত আহি গৈছে 2 মাৰ্কৰ প্ৰশ্ন চাই লোৱা তোমালোকে কুৱেশ্যন পেপাৰ আছে যিহেতু লগত এইখিনি চাবা ভালদৰে এইবোৰ আৰু তোমাৰ এই বৈদ্যুতিক ক্ষমতাৰ ওপৰত এই কথাখিনি চাই যাবা এইটো MCQ আহে পৰীক্ষাত তাৰপিছত ইয়াতে চোৱা এই যিটো 2 নম্বৰ যিটো কুৱেশ্যন আছে এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো চাবা আৰু এই অনুশীলনীৰ পৰা তোমালোকে MCQখিনি চাবা তাৰপিছত ইয়াতে তোমালোকে চাবা এইটো 6 নম্বৰ 7 নম্বৰ তাৰপিছত চাবা এইটো 10 11 12 বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইবোৰৰ পৰা কুৱেশ্যন পাবা ইয়াতে 6 7 10 11 12 ঠিক আছে এইফালৰ পৰা চাবা এইটো 15 নম্বৰ তাৰপিছত এইটো 16 নম্বৰ এফালে 17 নম্বৰ আৰু 18 নম্বৰৰ যিটো কুৱেশ্যন আছে এইটো A নম্বৰ কুৱেশ্যনটো চাবা C নম্বৰ আৰু D নম্বৰটো চাবা তাৰপিছত 13 নম্বৰ কুৱেশ্যন বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া এই চেপ্টাৰটো ইজি চেপ্টাৰ হয় আৰু প্ৰশ্নবোৰ তোমাৰ বেছিভাগ প্ৰশ্ন ডাইৰেক্টলি আহে এইটো ইয়াতে যিকেইটা তোমাৰ নীতি আছে নীতিকেইটা তোমালোকে চাবা ভালদৰে এই উদাহৰণবোৰ চাবা বহুত ইম্পৰ্টেণ্ট হয় এই চেপ্টাৰৰ এক্সাম্পলবোৰ বহুত ইম্পৰ্টেণ্ট হয় এই প্ৰশ্নাৱলীৰ 2টা কুৱেশ্যন চাবা এইটো প্ৰশ্নাৱলীৰ ঠিক আছে এইটো এটা আছে কুৱেশ্যন 3টা তাৰপিছত এইটো এক্সাম্পল চাবা বহুত ইম্পৰ্টেণ্ট হয় এইটো এটা আছে এইটো আৰু এই কুৱেশ্যনটো চাবা 2 নম্বৰ ঠিক আছে এইটো চোৱা এইটো 3টা এই যিবোৰ তোমাৰ প্ৰশ্নাৱলী আছে এইটো চেপ্টাৰৰ বিশেষকৈ সেইবোৰ কিন্তু ইম্পৰ্টেণ্ট হয় ঠিক আছে আৰু ইয়াতে তোমাৰ বৈদ্যুতিক মটৰৰ কাৰ্যনীতি তোমাৰ যোৱা বছৰ কম্পাৰ্টমেণ্টেল এক্সামত আহি গৈছে বৈদ্যুতিক মটৰৰ কাৰ্যপ্ৰণালী যোৱা বছৰ আহিছে কম্পাৰ্টমেণ্টেল এক্সাম আৰু কম্পাৰ্টমেণ্টেল এক্সামৰ প্ৰত্যেকটো কুৱেশ্যন পেপাৰ মোৰ চেনেলতে আপলোড কৰা আছে তোমালোকে যদি চোৱা নাই তোমালোকে চাই ল'ব পাৰা ঠিক আছে ইয়াতে চোৱা এইটো চাবা 1 নম্বৰ কুৱেশ্যনটো চাবা এই প্ৰশ্নাৱলীৰ পৰা
1 নম্বৰ আৰু 4 নম্বৰ কুৱেশ্যনটো চাবা আৰু আৰ্থিঙৰ ওপৰত তোমালোকৰ প্ৰশ্ন আহি গৈছে এইবাৰ ফাইনেল পৰীক্ষাটো আহিছে কম্পাৰ্টমেণ্টেলত অহাৰ বহুত চান্স আছে এইটো চাবা ঠিক আছে আৰু এইটো চোৱা এটা তোমাৰ এইটো 1 নম্বৰ আৰু 3 নম্বৰ কুৱেশ্যনটো চাবা তাৰপিছত অনুশীলনীৰ পৰা এই MCQ কেইটা চাবা MCQ কেইটা কিন্তু চাব লাগিব দেই ইম্পৰ্টেণ্ট হয় এটা 7 নম্বৰ তাৰপিছত আছে এই কুৱেশ্যনটো আহি গৈছে কুৱেশ্যনটোত সলিনয়েডৰ ওপৰত এইটো চাবা ঠিক আছে তাৰপিছত তোমাৰ এইটো MCQ আহে 9 নম্বৰ কুৱেশ্যনটো 9 নম্বৰটো MCQ আহে এইটো 11 নম্বৰ কুৱেশ্যনটো চাবা ইফালে তোমাৰ এইটো 14 নম্বৰ আৰু ইফালে আছে তোমাৰ এইটো 16 17 আৰু 18 এই কুৱেশ্যন কেইটা চাবা 14 নম্বৰ চেপ্টাৰটো চোৱা 14 নম্বৰ চেপ্টাৰৰ পৰা একদম ইজি হয় ইয়াতে তোমাৰ এইটো চাবা আৰু তোমাৰ শক্তিৰ ভাল উৎসবোৰৰ যিবোৰ কেৰেক্টাৰ আছে এই কেৰেক্টাৰ কেইটা চাবা এই চাৰিটা কেৰেক্টাৰ আছে তাৰপিছত তোমালোকে ইয়াৰ পৰা চাবা এই কুৱেশ্যনটো চাবা এইটো চোৱা জীৱাশ্মজাত ইন্ধনৰ অসুবিধাসমূহ এনেকুৱা ধৰণৰ কুৱেশ্যন আহি গৈছে ইয়াতে তিনিওটা কুৱেশ্যন চাবা তাৰপিছত ইয়াতে চোৱা সোলাৰ কুকাৰ যিটো আছে সোলাৰ কুকাৰৰ তোমালোকে এই কাৰ্যনীতিটো চাবা আৰু ইয়াতে কোনটো দাপোন ইউজ কৰা হয় আৰু কিয় আৰু ইয়াৰ পৰা কিন্তু MCQ আহিব এইটোৰ ওপৰত MCQ আহে তাৰপিছত তোমাৰ এইটো কিন্তু চাব লাগিব একদম বহুত ইম্পৰ্টেণ্ট হয় নিউক্লিয় সংযোজন এইটো গোটেইখিনি ভালদৰে পঢ়ি যাবা প্ৰশ্নাৱলী চোৱা এই কুৱেশ্যনটো আহি গৈছে চোৱা এইটো মই টিক কৰা কুৱেশ্যন হয়নে এই কুৱেশ্যনটো আহি গৈছে 2 মাৰ্কৰ কাৰণে ঠিক আছে চাবা তোমালোকে তথাপি দুটা কুৱেশ্যন চাই যাবা ইয়াতে আচ্ছা আৰু ইয়াতে তোমাৰ আছে এইটো প্ৰশ্নাৱলীৰ চোৱা এইটো 1 নম্বৰটো চাবা তাৰপিছত ইয়াতে 4 নম্বৰ কুৱেশ্যনটো চাবা 1 and 4 বহুত ইম্পৰ্টেণ্ট হয় আৰু এইফালে চোৱা এই কুৱেশ্যনটো তোমাৰ পৰীক্ষাত আহি গৈছে মেট্ৰিক পৰীক্ষাত এই কুৱেশ্যনটো মই এইবোৰ আণ্ডাৰলাইন চোৱা মই এইবোৰ টিক কৰা প্ৰশ্ন হয় এইবোৰ প্ৰশ্ন মই যিবোৰ কওঁ সেইবোৰ পৰীক্ষাত আহে ঠিক আছে এইটো তোমাৰ আহি গৈছে অলৰেডি 2026ত তোমালোকে কুৱেশ্যন পেপাৰ চাই লোৱা তোমালোকে দুটা চাবা এটা 1 আৰু 2 অনুশীলনীৰ তোমালোকে এইবোৰ চাবা MCQ কেইটা চাবা ঠিক আছে MCQ কেইটা চোৱাৰ পিছত তোমাৰ এই 6 নম্বৰ কুৱেশ্যনটো চাবা এইটো তাৰপিছত ইয়াতে চোৱা তোমাৰ এইটো ক্ষয়িষ্ণু আৰু অক্ষয়িষ্ণু এইটো চাবা 7ৰ B নম্বৰ কুৱেশ্যনটো চাবা 8 নম্বৰ কুৱেশ্যনটো চাবা 2 মাৰ্কৰ কাৰণে এইটো আছে 9 নম্বৰ কুৱেশ্যনটো ঠিক আছে এইখিনি চাবা আমাৰ পৰিৱেশৰ ওপৰত তোমালোকে ইয়াতে তোমাৰ চোৱা এইটো পেজ নম্বৰ ইয়াৰ পৰা তোমাৰ 1 আৰু 3 নম্বৰ কুৱেশ্যনটো চাবা ইম্পৰ্টেণ্ট হয় তাৰপিছত ইয়াতে চোৱা তোমাৰ ইয়াৰে দুটা কুৱেশ্যন চাবা 1 and 2 এই প্ৰশ্নাৱলীৰ আৰু ওজন স্তৰৰ বিষয়ে কিন্তু গোটেইখিনি কথা চাবা ভালদৰে ওজন স্তৰৰ ওপৰত কুৱেশ্যন আহে পৰীক্ষাত এই প্ৰশ্নাৱলীৰ পৰা 1 আৰু 2 দুইটা কুৱেশ্যনে চাবা আৰু ইয়াতে চোৱা এই অনুশীলনীৰ পৰা এইকেইটা MCQ হয় এই MCQ কেইটা চাবা বহুত ইম্পৰ্টেণ্ট হয় এই MCQ কেইটা আৰু এইফালৰ পৰা তোমালোকে চাবা এইটো 6 নম্বৰ কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট হয় কিন্তু এটা চোৱা ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয় 6 7 আৰু 8 এইকেইটা কুৱেশ্যন চাবা ঠিক আছে তাৰপিছত তোমাৰ ইয়াতে এইটো চেপ্টাৰত আছে এইটো চোৱা 16 নম্বৰ চেপ্টাৰৰ পৰা 5 মাৰ্ক আহিব কি চাব লাগে ইয়াতে কলিফৰ্ম বেক্টেৰিয়াটো কি হয় এইটো MCQ আহে পৰীক্ষাত এই তিনিটা বস্তু কিন্তু চাই যাবা দেই বহুত ইম্পৰ্টেণ্ট হয় এইটো তোমাৰ 3R যিটো প্ৰিন্সিপল আছে 3R প্ৰিন্সিপল বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো তোমাৰ 3 মাৰ্কৰ কাৰণে 269 নম্বৰ পেজৰ প্ৰশ্নাৱলীৰ পৰা এইটো তোমাৰ এইটো চাবা এইটো তাৰপিছত তোমাৰ 2 নম্বৰ আৰু 4 নম্বৰ আৰু আছে তোমাৰ ষ্টেক হোল্ডাৰৰ নাম লিখিবলৈ আহিছে 2 মাৰ্কৰ ঠিক আছে তোমালোকৰ পৰীক্ষাত আহি গৈছে এইটো 2026ত মই আণ্ডাৰলাইন কৰি দিছোঁ এই ষ্টেক হোল্ডাৰ যে আছে আহি যোৱা প্ৰশ্ন হয় এইবোৰ ঠিক আছে তাৰপিছত ইয়াতে তোমাৰ 1 আৰু 2 দুইটা কুৱেশ্যন চাবা ইয়াতে আৰু চোৱা এইখিনি কথা কিন্তু তোমালোকে চাই যাবা ভালদৰে 275 নম্বৰ পেজত আছে ইয়াৰ পৰা কিন্তু MCQ আহিব ঠিক আছে তাৰপিছত তোমাৰ অনুশীলনী চোৱা এইটো 1 নম্বৰ কুৱেশ্যনটো চাবা অনুশীলনীৰ ঠিক আছে 2 নম্বৰ কুৱেশ্যনটো চোৱা চাবা তাৰপিছত আছে তোমাৰ ইফালে এইটো 5 নম্বৰ কুৱেশ্যনটো চাবা ঠিক আছে আৰু ইফালে 4 নম্বৰ কুৱেশ্যনটো চাবা এইকেইটা কুৱেশ্যন চাবা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যনছ হয়
আৰু পৰীক্ষাত কিন্তু অহাৰ বহুত চান্স আছে। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যদি তোমালোকৰ ছায়েন্সৰ চেপ্টাৰৰ এনচাৰবোৰ লিখা নাই তেতিয়াহ'লে তোমালোকে PDF ফাইল লৈ ল'বা। PDF ফাইলৰ কাৰণে 7002824673 এইটো নম্বৰত তোমালোকে হোৱাটছআপ কৰিবা, কল নকৰিবা, তোমালোকে PDF ফাইল পাই যাবা। আৰু PDF কিন্তু ফ্ৰীত দিয়া নহয়, কাৰণ ফ্ৰী দিলে তোমালোকে সেইবোৰৰ ভেলু নিদিয়া, সেইকাৰণে ফ্ৰীত দিয়া নহ'ব, ঠিক আছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তো তোমালোকে মই যিখিনি ক'লোঁ সেইখিনি তোমালোকে ভালদৰে পঢ়া, ডেফিনেটলি তোমালোকে ভাল নম্বৰ পাই পৰীক্ষাত পাছ কৰিব পাৰিবা। তোমালোকৰ সকলোৰে যাতে কম্পাৰ্টমেণ্টেল এক্সাম ভাল হয়। আৰু MCQৰ ভিডিঅ'টো মই অতি সোনকালে লৈ আহিম, তোমালোকে সেইটো চাই ল'বা। ধন্যবাদ।